সমস্যা এটা ইমান সমস্যা খুব ডাঙৰ হেৰিটো নহয় সৰু সৰু সমস্যাখিনি আমি সমাধান কৰিব নোৱাৰোঁ। সকলো চাহ বাগিচা প্ৰাথমিক গোটৰ উদ্যোগত আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ যি মহিলা সমিতি আছে প্ৰাথমিক গোটৰ সহযোগত আমি 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী হাতত লৈছোঁ। ইয়াৰ মূল কাৰণ হৈছে বাগিচাৰ বিভিন্ন সমস্যা আছে, বাগিচাৰ বিভিন্ন সমস্যা আছে আৰু মূল কথাটো হ'ল কি চৰকাৰে চাহ শ্ৰমিকসকলক কৈছে যে ভূমিৰ পট্টা দিম, কিন্তু চাহ বাগিচাৰ মালিক পক্ষসকলে বিৰোধিতা কৰিছে। তো আমি তেখেতসকলক ধিক্কাৰ জনাইছোঁ। আজি ইমান দিন ধৰি চাহ শ্ৰমিকসকলে ইমান কষ্ট কৰি বাগিচাত কাম কৰি অসমখনৰ নাম উজ্জ্বল কৰিবলৈ সক্ষম হ'ল, কিন্তু আজি চৰকাৰে ভূমিৰ পট্টা দিম বুলি কোৱাৰ লগে লগে মালিক পক্ষই বিৰোধিতা কৰিছে। এইটো এটা দুৰ্ভাগ্যজনক কথা। গতিকে আমি এই প্ৰতিবাদস্থলীৰ পৰা তেখেতসকলক আমি সকীয়াই দিব বিচাৰিছোঁ, আপোনালোকৰ যি সিদ্ধান্ত এই সিদ্ধান্ত অতি শীঘ্ৰে উঠাব লাগে, নহ'লে আগন্তুক দিনত ভয়াৱহ হ'ব। আৰু মূল কথাটো হ'ল কি আমাৰ ডিফলু চাহ বাগিচাৰ বিভিন্ন সমস্যা আছে। সেই সমস্যাবিলাক আমাৰ সন্মানীয় বিধায়ক অতুল বৰা ছাৰে যি ধৰণে কৰিব লাগিছিলে আজিৰ তাৰিখত তেখেতে কৰিব পৰা নাই। গতিকে আমি 2026 চনৰ আগত তেখেতক এই সমস্যাবিলাক সমাধান কৰিবৰ বাবে আমি দাবী জনাইছোঁ আৰু লগতে অনুৰোধ জনাইছোঁ। চাহ শ্ৰমিকৰ যিটো ন্যূনতম মজুৰি 1948 ধাৰা অনুসৰি যিটো ন্যূনতম মজুৰি, সেই মজুৰি দিবৰ বাবে আমি দাবী জনাইছোঁ আৰু আমাৰ ডিমাণ্ড থাকিব, যেতিয়ালৈকে নিদিয়ে তেতিয়ালৈকে আমাৰ এই ডিমাণ্ডটো সদায় থাকিব।